চেপ্টাৰ 8 অনুক্ৰম আৰু শ্ৰেণী 15 নম্বৰ কুৱেশ্যনটা আজি আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, এটা গুণোত্তৰ প্ৰগতি a = 729 আৰু সপ্তম পদ 64 হ'লে S7 নিৰ্ণয় কৰা। কি কৈছে, এৰ মানটো আমাৰ প্ৰথম পদ দিয়া আছে, সপ্তম পদ 64 হ'লে আমাৰ S7 মানে সপ্তম পদৰ যোগফলটো আমাক উলিয়াবলৈ কৈছে। এতিয়া আমি চোৱা কেনেকৈ সমাধান কৰিম। সলিউশন কি দিয়া আছে, আমাক দিয়া আছে A729 প্ৰথম পদ, সপ্তম পদ মানে কি T7 কিমান দিয়া আছে আমাৰ 64, T7 মানে কি আমাৰ A r⁴ 6 = 64। আকৌ এৰ মান কি দিয়া আছে আমি ইয়াত বহাই দিম 729 r⁴ 6 = 64। আকৌ r⁴ 6 = কি আমাৰ 64/729। আমি জাষ্ট কেলকুলেশ্যনে কৰিব লাগে। এতিয়া r⁴ 6 আছে, 64 আমি কোনটো সংখ্যা 6 থকাৰ কাৰণে ছবাৰ ইনটু কৰিলে 64 পাম 2। আকৌ 729টো আমাৰ কি হ'ব 3, 2/3⁶ = কি হয় 64/729 হয়। তেনেহ'লে ইয়াত পাৱাৰ একে হ'লে আমাৰ বেছটো ইকুৱেল হ'ব, r = আমাৰ 2/3। এনেকৈ আমি r = 2/3 উলিয়াই ল'ব। তাৰপাছত আমাক লাগে S7। এতিয়া আমাৰ আৰৰ মানটো আমাৰ কি হ'ল 1তকৈ সৰু হ'ল, তেনেহ'লে কি আহিব আমাৰ S7 = A1 - r⁴n/1 - r। ইয়াত আমি মানবোৰ বহাই দিম। এৰ মান আমাৰ কিমান আছিলে 729, 1 আৰৰ ভেলু আমাৰ 2/3, এনৰ ভেলু ইয়াত কি আছে 7/1 - আৰৰ ভেলু 2/3। তাৰপিছত আমাৰ কিমান হ'ব 729, 1 - 2⁷ 3⁷ তাৰ আকৌ LCM 3, 3 × 1 = 3 - 2। এতিয়া আমাৰ কিমান হ'ব 729, 1 - 2⁷ ইয়াত আমি 3⁷ 2 1/3। ইয়াত আমি কৰিছোঁ 3 টো ওপৰলৈ যাব 729 × 3/1। আকৌ ইয়াৰ পৰা আমি যদি LCM লওঁ 3⁷ LCM হ'লে 3⁷ × 1 3⁷ - 2⁷. এতিয়া আমাৰ কেইটা থাকিলে চোৱা 729 মানে 3⁷ 6 × 3/1 মানে 3, আকৌ 3⁷ 7 - 2⁷ 7, 3⁷ 7, 3⁷ 6 × 3 কিমান হ'ল আমাৰ 7টা হ'ল, 3⁷ 7 - 2⁷ 7/3⁷ এইটো কেনচেল। তাৰপিছত আমাৰ 3⁷ মানে কিমান হ'ল আমাৰ 2187, আকৌ 2⁷ 128। তেনেহ'লে মাইনাছ কৰিলে কিমান পাম আমি 2059। সেইটোৱে আমাৰ এনচাৰ। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। 14 নম্বৰ প্ৰশ্নটো চোৱা, এটা গুণোত্তৰ প্ৰগতিৰ প্ৰথম দুটা পদৰ যোগফল -4 আৰু পঞ্চম পদৰ মান তৃতীয় পদৰ 4 গুণ। গুণোত্তৰ প্ৰগতিটো উলিয়াই। আমাৰ গুণোত্তৰ প্ৰগতি কি আছিল, আমাৰ প্ৰথম পদ ar² ar³ এইটো আমি গুণোত্তৰ প্ৰগতিটো উলিয়াব লাগে। কিন্তু আমাক দিয়া আছে প্ৰথমে
আমাক এইবোৰ উলিয়াবৰ কাৰণে আমাৰ এইটো হৈছে গুণোত্তৰ প্ৰগতি এইকেইটা, কিন্তু এইবোৰ উলিয়াবলৈ হ'লে আমাক এৰ মান জানিব লাগিব আৰু আৰৰ মান জানিব লাগিব। ইয়াত চোৱা প্ৰথম দুটা পদৰ যোগফল -4 দিয়া আছে। যোগফল মানে আমাৰ এছ, ইংলিছত আমাৰ যোগফল মানে চাম, সেইকাৰণে এছেৰে ডনেট কৰা হয়। আৰু দুটা পদ বুলি ক'লে এনৰ মান তো এছ এনটো আমি এছ2 লিখি কি -4, এছ2 ইকুৱেল আমাৰ কিমান হয় ফৰ্মুলাত এ এন মাইনাছ আৰ টু দি পাৱাৰ এন, এনৰ বুলি কি আছে আমাৰ 2 বহালো 1 মাইনাছ আৰ ইকুৱেল টু আমি -4, এইটো আমাৰ 1 নম্বৰ সমীকৰণ। আকৌ দিয়া আছে আমাক কি পঞ্চম পদৰ মান তৃতীয় পদৰ 4 গুণ, পঞ্চম পদ মানে T5, তৃতীয় পদৰ তৃতীয় পদ 4 গুণ, গুণ মানে আমাৰ পূৰণ। এতিয়া T5 মানে আমাৰ কি লিখোঁ এ আৰ টু দি পাৱাৰ 4, আকৌ 4 T3 মানে আমাৰ এ আৰ স্কোৱাৰ, এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ হ'ল, এইটো আমাৰ 2 নম্বৰ চতুৰ্থ 2 নম্বৰ সমীকৰণ দিছোঁ। এতিয়া 2 চাইডে আমাৰ এ কেঞ্চেল গ'ল, আকৌ আৰ টু দি পাৱাৰ 4 বাই আৰ স্কোৱাৰ ইকুৱেল টু 4, আকৌ আৰ স্কোৱাৰে আৰ টু দি পাৱাৰ 4 কেঞ্চেল কৰিলে আমাৰ আৰ স্কোৱাৰ ইকুৱেল টু 4 হ'ল, আকৌ আৰ ইকুৱেল আমাৰ প্লাছ মাইনাছ অফ স্কোৱাৰ ৰুট অফ 4, কিমান পালোঁ আমি +-2। এতিয়া আমি আৰৰ মান কি পালোঁ 2 আৰু -2, এইখিনি মান আমি ক'ত বহাম 1ত বহালে আমাৰ এৰ মান ওলাই যাব। এতিয়া 1 ইমপ্লাইজ কৰিছোঁ আমি A1, প্ৰথম আমি আৰ ইকুৱেল টু 2টো বহাইছোঁ -4, A1 - 2 স্কোৱাৰ 4, 1 - 2 -1 -4, আকৌ A1 - 4 -3 -1 -4, মাইনাছে মাইনাছে প্লাছ 3/1 কিমান হয় আমাৰ 3, তেনেহ'লে কিমান হ'ব -4/3, 3টো এফালে আহিলে আমাৰ ডিভাইড হ'ল, ইকুৱেল আমাৰ -4/3। আকৌ ইকুৱেল আমি +2 বহালোঁ, আকৌ আমাৰ কি বহাব আছে -2 বহাব আছে। ইয়াতে লিখিছোঁ A1 - আৰৰ বেলে এতিয়া কি -2 বহাইছোঁ বাই 1 - -2 ইকুৱেল টু -4, কিমান হ'ব আমাৰ A1 -2 স্কোৱাৰ কিমান 4, আকৌ 1 মাইনাছে মাইনাছে প্লাছ 2 -4, কিমান হ'ব তেতিয়া ইকুৱেল 1 - 4 -3, 1 + 2 3, আকৌ ইকুৱেল টু আমাৰ -4, 3 কেঞ্চেল গ'ল, আকৌ মাইনাছে মাইনাছে আমাৰ কি হয়গৈ প্লাছ, তেনেহ'লে ইকুৱেল কি হ'ব আমাৰ 4 পালোঁ। এতিয়া আমি এৰ মানো দুটা পাইছোঁ আৰৰ মানো দুটা পাইছোঁ, তেনেহ'লে আমাৰ গুণোত্তৰ প্ৰগতি প্ৰথম আমি গুণোত্তৰ প্ৰগতিটো কি হ'ব, এইটো কি হ'ব গুণোত্তৰ প্ৰগতিটো প্ৰথমে আমাৰ এইটো আমাৰ আছিলে, আমি গোটেইখিনিটো লিখিব নোৱাৰোঁ, সেইকাৰণে ডট ডট দিলে হ'ল। প্ৰথম আমি যেতিয়া এৰ মান -4/3 বহাই ল'ম, আকৌ এৰ মান -4/3, আৰৰ মান তেতিয়া কি আছিলে আমাৰ 2, আকৌ এৰ মান -4/3, আৰৰ মান 2 স্কোৱাৰ, কিমান হয় আমাৰ -4/3, আকৌ -4 × 2 -8/3, আকৌ -4 × 2 স্কোৱাৰ 4 -16/3, এইটো আমাৰ এনচাৰ। আকৌ যেতিয়া আমি এৰ মান কি পাইছিলোঁ ইকুৱেল টু 4 পাওঁতে ইয়াত আকৌ বহাই দিম 4, আকৌ আৰৰ ভেলু কিমান আছিলে -2, আকৌ 4 × -2 স্কোৱাৰ কিমান হ'ব 4, 4 × -2 -8, আকৌ 4 × -2 স্কোৱাৰ +4 হ'ল 4 × 4 16, এইটোৱে আমাৰ এনচাৰ। এনেকৈ আমি গুণোত্তৰ প্ৰগতি উলিয়াব লাগে। আমাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা, এতিয়া আমাৰ 17 নম্বৰ প্ৰশ্নটো চোৱা, এটা গুণোত্তৰ প্ৰগতিৰ 4তম 10তম আৰু 16তম পদ যথাক্ৰমে XYZ হ'লে প্ৰমাণ কৰা যে XYZ গুণোত্তৰ প্ৰগতিত থাকে। আমাক চোৱা কি কি দিয়া আছে, 4তম মানে আমাৰ T4 কিমান হৈছে আমাৰ X, T4 মানে আমাৰ AR³ = X, এ হৈছে প্ৰথম পদ, R হৈছে আমাৰ সাধাৰণ অনুপাত। আকৌ 10তম পদ T10 কিমান আছে আমাৰ Y দিয়া আছে, T
T10 মানে আমাৰ A আৰু আমাৰ 17 নম্বৰ প্ৰশ্নটো আছে এটা গুণোত্তৰ প্ৰগতি 4তম পদ 10তম পদ আৰু 16তম পদ যথাক্ৰমে XY Z হলে প্ৰমাণ কৰা যে XY Z গুণোত্তৰ প্ৰগতিত থাকে মানে আমাৰ 4তম পদটো কিমান দিয়া আছে X 10তমটো আমাৰ Y দিয়া আছে আৰু 16তমটো আমাৰ Z দিয়া আছে এটা কি দিয়া আছে আমাৰ লিখো দিয়া আছে 4তম মানে T4 = X T4 মানে আমাৰ A R cube = আমাৰ X দিয়া আছে আকৌ 10তম T10 = Y দিয়া আছে T-টাৰ্ম মানে আমাৰ কি A R to the power 9 10তম পদটো আমাৰ কিন্তু A R to the power 9 = Y দিয়া আছে আকৌ 16তম T16 Z 16তমটো আমাৰ কি A R to the power 15 Z এতিয়া আমাক কি কৈছে প্ৰমাণ কৰা যে XY Z টো আমাৰ কি গুণোত্তৰ প্ৰগতিত থাকিব এতিয়া আমি কি কৰিম XY Z গুণোত্তৰ প্ৰগতিত থাকিব যদি কোনকেইটা আমাৰ AR cube minus AR to the power 9 আকৌ AR to the power 15 গুণোত্তৰ প্ৰগতিত থাকে আমাৰ গুণোত্তৰ প্ৰগতিত আছিল আমাৰ এইটো আমাৰ 1 2 3 দ্বিতীয় পদ কিন্তু আমাৰ প্ৰথম তৃতীয় চতুৰ্থ ইয়াৰ দ্বিতীয় পদটো AR to the power 9 দ্বিতীয় পদ ডিভাইডেড বাই প্ৰথম পদ আৰু আমি ইয়াৰ কিমান হ'ব A কেনসেল R to the power 9 বাই R কিউব হলে আমাৰ R to the power 6 হ'ল ঠিক তেনেকৈ আকৌ ইয়াৰ অনুপাতটো একে হলে আমি গুণোত্তৰ প্ৰগতিত থকা বুজায় আকৌ এই তৃতীয় পদৰে আমি কিটো কৰি দিম দ্বিতীয় পদটো কৰি চাম কিমান হ'ব A কেনসেল R to the power 15 বা R to the power 9 কিমান হয় আমাৰ R to the power 6 তেনেহলে আমাৰ ইয়াৰ দুটা অনুপাতটো আমি একে পালো একে হলে আমাৰ কি হয় XY এটো যেটো আমাৰ সত্য হৈ গল তেনেহলে গতিকে আমি কি পালো XY Z আমাৰ গুণোত্তৰ প্ৰগতিত আছে মানে অনুপাতখিনি আমাৰ সাধাৰণ অনুপাত একে হলে আমি এটো গুণোত্তৰ প্ৰগতিত থকা বুজায় ইয়াৰ পিছত মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম